মনৰ দৃঢ়তাৰে নিয়তিৰ সৈতে যুঁজ। কলিয়াবৰৰ সহদেৱ দাসৰ কৰুণ কাহিনী। ভয়ংকৰ পথ দুৰ্ঘটনাত হেৰুৱাইছিল ভৰি। মোৰ নাম শ্ৰী সহদেৱ দাস। মোৰ ছাৰ আপোনাৰ 2019 বাইক এক্সিডেণ্টত ভৰি এখন কাটিবলগীয়া হৈ গ'ল। তথাপিও জীৱন যুদ্ধত হাৰ মনা নাই যুৱকজনে। বিধায়ক কেশৱ মহন্তই আগবঢ়োৱা ইলেক্ট্ৰিক চাইকেলখনেই এতিয়া সংগ্ৰামৰ একমাত্ৰ সম্বল। মনৰ দৃঢ়তা থাকিলে মৃত্যুকো জিনিব পাৰি। আপ্ত বাক্যশাৰীকেই পুনৰ প্ৰমাণ কৰি দেখুৱালে কলিয়াবৰৰ বামুণী অঞ্চলৰ এজন যুৱকে। নাম সহদেৱ দাস। (2019) চনত সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ সহদেৱে নিজৰ বাওঁ ভৰিখন চিৰদিনৰ বাবে হেৰুৱাবলগীয়া হৈছিল। শাৰীৰিকভাৱে সক্ষম হৈ পৰাৰ পিছতো পৰিয়াল চলাবৰ বাবে এটা ভৰিৰে পুনৰ খোজ কাঢ়িছিল সহদেৱ দাসে। কিয়নো অতি দৰিদ্ৰ পৰিয়ালটোৰ উপাৰ্জনৰ মূল ভৰসা আছিল সহদেৱ। এনে এক কঠিন সময়ত স্থানীয় বিধায়ক কেশৱ মহন্তই সহদেৱক এখন ইলেক্ট্ৰিক চাইকেল প্ৰদান কৰে। সেই চাইকেলখনেই আজিৰ দিনত সহদেৱৰ জীৱনৰ একমাত্ৰ সহায়। ইলেক্ট্ৰিক চাইকেলখন ব্যৱহাৰ কৰি তেওঁ ঘৰৰ চৌহদতে এখন সৰু দোকান দি কোনোমতে জীৱিকা নিৰ্বাহ কৰি আছে। কিন্তু দোকানখনে সহদেৱৰ 5জনীয়া পৰিয়ালটো নোজোৰে। আনহাতেদি সহদেৱৰ পত্নী কাজল দাসো এগৰাকী বিশেষভাৱে সক্ষম মহিলা। জন্মৰ পৰাই নাই বাওঁ হাতখনৰ আঙুলি। দুটা সন্তানৰ মাতৃ হোৱাৰ স্বত্তেও শাৰীৰিক অসুবিধাৰ মাজতে বৃদ্ধা শাহুৱেকক লগত লৈ সহদেৱৰ পত্নী কাজল দাসে সংসাৰৰ দায়িত্ব পালন কৰি আহিছে। আৰ্থিক অনাটন, শাৰীৰিক অসুস্থতা আৰু সন্তানৰ ভৱিষ্যতক লৈ এতিয়া গভীৰ চিন্তাত দিন পাৰ কৰিছে দম্পতীয়ে। আজিলৈকে পোৱা নাই অৰুণোদয়। চৰকাৰী আঁচনিৰ পৰা বঞ্চিত পৰিয়ালটোৰ আহ্বান মুখ্যমন্ত্ৰীলৈ। মোৰ নাম শ্ৰী সহদেৱ দাস। আপোনাৰ 2019 বাইক এক্সিডেণ্টত ভৰি এখন কাটিবলগীয়া হৈ গ'ল। ঘটনাটো আপোনাৰ ধেমাজি জিলাত হৈছিলে। তাৰপিছত আপোনাৰ হস্পিটেলত লৈ গৈছে, গুৱাহাটীত নিয়াৰ লগে লগে কৈছে, ডক্টৰে কৈছে যে ভৰিখন কাটিবলগীয়া হ'ব। 6 ঘণ্টা মূৰে তোমাৰ হস্পিটেল পাব লাগিছিলে। মই 6 ঘণ্টা পইচাৰ অভাৱত 6 ঘণ্টা আগত হস্পিটেল পোৱা নাই। সেইকাৰণে ভৰিখন চেফটি হৈ গ'ল। চেফটি হৈ যোৱাৰ কাৰণে মানে ভৰিখন কাটিবলগীয়া হৈছে। এতিয়া মই আপোনাৰ ঘৰতে আছোঁ এনেই, আৰু চাইকেল দিছে, মামাই দিয়া চাইকেলখনেৰে এতিয়া সৰু মৰু এখন দোকানৰ সুবিধা আৰু লাভ কৰিছোঁ। মই পৰিয়ালৰ মোৰ মানুহজনী, মই বিয়া পাতিছোঁ। মোৰ মানুহজনীৰ এখন হাত নাই, মোৰ এখন ভৰি নাই। তো মামাক আহ্বান কৰিলোঁ যে মোৰ মানে কিবা এটা আঁচনি দিলে ভাল আছিলে। মোক অৰুণোদয় নাপাওঁ মই, সেইটো মানে মই বিকলাংগ পইচাও একো আজিলৈকে পোৱা নাই। মই কেইবাদিনো দৌৰিছোঁ। মই এই আপোনাৰ কলিয়াবৰ গৈছোঁ। কলিয়াবৰ যোৱাৰ পিছত ভাড়া দি যাওঁ। ভাড়া দি যোৱাৰ পিছত মানে একো গুৰুত্ব নিদিয়ে। চৰকাৰৰ অকণমান সদিচ্ছাতে পৰিয়ালটোৱে নতুনকৈ জীৱন গঢ়াৰ সাহস লাভ কৰিব। কলিয়াবৰৰ পৰা লক্ষ্যজ্যোতি বৰাৰ ৰিপৰ্ট, পিপলছ টিভি।